আজি আমি HCF আৰু LCM ৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি প্ৰবলেম এটা চাও এটো অসম চৰকাৰৰ এটা পৰীক্ষাত অহা two numbers are in the ratio 2:3 if their LCM is 48 দুটা নম্বৰৰ অনুপাত 2:3 হিয়তৰ LCM টো লসাগু 48 what is the sum of the numbers হিয়তৰ হেই না সংখ্যা দুটাৰ যোগফলটো উলিয়াব লাগে এটা অপচন দিয়া আছে আমি নাম্বার দুটা যেহেতু 2:3 রেশিও বুলি কোৱা আছে অনুপাত বুলি কোৱা আছে আমি ধৰি লওক let the numbers be twice 6 and twice 6 number দুটাৰ রেশিও twice 6 আৰু twice 6 এতিয়া নাম্বার LCM কি হ'ব LCM of twice 6 and twice 6 এটো কি হ'ব ইয়াৰ যেহেতু 2 আৰু 3 ইয়াতে কমন কি আছে x আছে আৰু 2 আৰু 3 লব লাগিব 2 into 3 into x মানে 6x হল ইহতৰ LCM এতিয়া আমাৰ ইয়াতে দিয়া আছে ইহতৰ LCM টো কিমান বুলি কোৱা আছে গতিকে আমি ক'ব পাৰো এটো 48 বুলি দিয়া আছে গতিকে 6x equal to 48 6x equal to 48 গতিকে আমি আমাৰ এটো কি হ'ব x equal to 48 by 6 গতিকে কিমান হ'ব 8 x er value to 8 গতিকে নাম্বাৰটা কি হ'ব নাম্বাৰটা 2 into x মানে 8 মানে 16 আৰু আনটো নাম্বাৰ কিমান হ'ব 3 into 8 মানে 24 গতিকে 16 আৰু 24 ৰ প্লাস কৈছে what is the sum of the numbers ইহঁতৰ যোগফল কি গতিকে এটো কিমান হ'ব 40 হ'ব आंसर গতিকে সংখ্যা দুটাৰ যোগফল হ'ব 40 গতিকে এটো হ'ব অপচন বি অসম চৰকাৰৰ আনন্দা পৰীক্ষাত অহা এটা প্ৰশ্ন চাব what is the greatest possible length which can be used to measure exactly the length 8 meter 4 meter 20 centimeter and 12 meter 20 centimeter এইকেইটা দৈৰ্ঘ্য আছে এটা আছে 8 মিটাৰ এটা আছে 4 মিটাৰ 20 সেন্টিমিটাৰ এটা আছে 12 মিটাৰ 20 সেন্টিমিটাৰ গতিকে এইকেইটা দৈৰ্ঘ্য জুখিবলৈ আটাইতকৈ কিমান দীঘল আমি স্কেল বুলি কৈছো আটাইতকৈ কিমান ডাঙৰ বা দীঘল স্কেল আমি ব্যৱহাৰ কৰিব পাৰিম গতিকেইটা জুখিব পৰাকৈ তাৰ মানে জুখাৰ পিছত আমি এনেকে জুখিব পাৰিব লাগিব যে সাপোজ 50 সেন্টিমিটাৰ এৰে স্কেল এডাল 50 সেন্টিমিটাৰ মানে আমি জুখি একদম তাত 50 সেন্টিমিটাৰ স্কেল ডালৰ আধাও হ'ব নোৱাৰে কমপ্লিট মানে জিডাল স্কেল হি স্কেলডাল সম্পূৰ্ণ হ'ব লাগিব এইটো জুখতে প্ৰথমটো জুখতে হ'ব লাগিব দ্বিতীয়টো জুখতে তৃতীয়টো জুখতেও সম্পূৰ্ণ স্কেলডাল হ'ব লাগিব স্কেলডালৰ আধালৈকে আহিব নোৱাৰে বা মাজলৈকে বা তিনি ভাগৰ এক ভাগলৈকে বা মানে তেনেকৈ আহিব নোৱাৰে নিশ্চয় এই কথাটো বুজি পাইছে আমি জুখিব পাৰিম 1 মিটাৰ স্কেলেৰেও জুখিব পাৰিম 2 মিটাৰ স্কেলেৰেও জুখিব পাৰিম কিন্তু আমাৰ কথাটো বল কি 8 মিটাৰটো আমি এনেকৈ জুখিব পাৰিম যিটো স্কেলেৰে জুখিম এই স্কেলডাল আৰু 8 স্কেলডালৰ জুখা স্কেলডালৰ আধালৈকে আমি জুখো গোটেইকেইটা দৈৰ্ঘ্য এই কথাটো মনত কৰিব এটো যে কৈছে গ্ৰেটেষ্ট পসিবল বুলি কৈছে গতিকে ইয়াতে আমি গম পাম HCF ৰ কথা মানে হাইয়েষ্ট কমন ফ্যাক্টৰ অফ গম পাম গতিকে ইয়াৰে আমি কি উলিয়াব লাগিব এই কেটাৰ এই যেটো লেংথ আছে এই লেংথ কেটাৰ HCF উলিয়াব লাগিব লেংথ এটো 8 মিটাৰ আমাৰ 4 মিটাৰ 20 সেন্টিমিটাৰ আৰু 12 মিটাৰ 20 সেন্টিমিটাৰ এই যিকেটা লেংথ আছে তাৰে HCF উলিয়াব লাগিব এটি HCF যদি উলিয়াও এইকেটা আমি ফাৰ্স্ট ইউনিট টু এককটো এটি কৰি লম যেনে মিটাৰ আছে আৰু সেন্টিমিটাৰ আছে আমি গোটেইকেইটা সেন্টিমিটাৰ কৰি লম গতিকে HCF অফ আমাৰ 8 মিটাৰ মানে 800 সেন্টিমিটাৰ 4 মিটাৰ 20 সেন্টিমিটাৰ মানে 420 সেন্টিমিটাৰ আৰু 12 20 সেন্টিমিটাৰ
গতিকে এইকেইটাৰ যদি HCF উলিয়াব আছে এইকেইটাৰ HCF উলিয়ালে 800 420 আৰু 1220 গতিকে HCF আমাৰ কিহেৰে আমি ডিভাইড কৰিব পাৰিম 220 ৰে গোটেইকেইটা ডিভাইড কৰিব পাৰিম ফাৰ্ষ্ট এটা গতিকে ডাঙৰ আমি চাইছো 4 20 গুণ 80 40 20 দুগুণ 40 1 গুণ 20 20 গুণ 120 60 ইয়াৰ আৰু বেলেগ সংখ্যাৰে গোটেইকেইটা হৰণ যোৱা বা বিভাজ্য হোৱা সংখ্যা আমাৰ নাই গতিকে এইকেইটাৰ HCF আমাৰ কিমান হ'ব 20 সেন্টিমিটাৰ হ'ব HCF তাৰমানে আমি এটা 20 সেন্টিমিটাৰ স্কেলেৰে জুখিলে 8 মিটাৰটো সম্পূৰ্ণ হ'ব মানে এনেকৈ জুখি এইটা যদি আমি 8 মিটাৰৰ স্কেল 8 মিটাৰ দৈৰ্ঘ্য হয় ইয়াতে 20 20 20 এনেকৈ কৰি আমি ভাগ কৰিব পাৰিম 20 কৰি 420 সেন্টি মানে 4 মিটাৰ 20 সেন্টিমিটাৰ ওপৰত 20 কে আমি জুখিব পাৰিম অলপ ৰখি নাযায় বা বেছি হৈ নাযায় তেনেকে 12 মিটাৰ 20 সেন্টিমিটাৰৰো আমি জুখিব পাৰিম 20 20 কৰি অলপ ৰখি নাযাব এইটো নিশ্চয় বুজি পাইছে গতিকে এনসাৰটো হ'ব আমাৰ 20 সেন্টিমিটাৰ আকৌ কৈছো এইটো আমি যিকোনো স্কেলেৰে জুখিব পাৰিম কিন্তু ইয়াৰ অৰ্থটো কেনেকুৱা কি কোৱা হৈছে ইয়াতে যাতে যিডাল স্কেল বা যিটোৰে জুখিম আমি এইটো সম্পূৰ্ণ হৈ যায় সম্পূৰ্ণকে লোৱা হয় 20 সেন্টিমিটাৰ কে লোৱা হ'ব গতিকে সেইকাৰণে আমি HCF উলিয়াইছো নিশ্চয় বুজি পাইছে আপোনালোকৰ কিবা এই ধৰণৰ প্ৰশ্ন থাকিলে আমাক কমেন্ট কৰি জনাব আৰু কিবা বেলেগ ধৰণৰ যদি আপোনালোকক কিবা ভিডিও লাগে আমাক কমেন্ট কৰি জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ